ওম শান্তি ২৭ মে ২০২৪ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, স্মৃতিত থাকি ভোজন ৰন্ধা, তেতিয়া খাওঁতাসকলৰ হৃদয় শুদ্ধ হৈ যাব। তোমালোক ব্ৰাহ্মণসকলৰ ভোজন বহুত শুদ্ধ হোৱা উচিত। প্ৰশ্ন: সত্য যুগত তোমালোকৰ দ্বাৰলৈ কাল কেতিয়াও নাহে, কিয়? উত্তৰ: কিয়নো সংগমত তোমালোকে সন্তানসকলে পিতাৰ দ্বাৰা জীৱন্তে মৰিবলৈ শিকিছা। যিসকল এতিয়া জীৱন্তে মৰি যায়, তেওঁলোকৰ দ্বাৰলৈ কেতিয়াও কাল আহিব নোৱাৰে। তোমালোক ইয়াত মৰিবলৈ শিকিব আহিছা। সত্যযুগ হৈছে অমৰ লোক, তাত কালে কাকো নাখায়। ৰাৱণ ৰাজ্য হৈছে মৃত্যুলোক, সেইবাবে ইয়াত সকলোৰে অকাল মৃত্যু হৈ থাকে। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. বন্ধনমুক্ত হ'বলৈ বা নিজৰ উন্নতি কৰিবলৈ বুদ্ধি সদায় জ্ঞানেৰে ভৰপূৰ কৰি ৰাখিব লাগে। মাষ্টৰ জ্ঞান সাগৰ হৈ স্বদৰ্শন চক্ৰধাৰী হৈ স্মৃতিত বহিব লাগে। ২. নিদ্ৰাজিত হৈ স্মৃতি আৰু সেৱাৰ বল জমা কৰিব লাগে। উপাৰ্জনত কেতিয়াও এলাহ কৰিব নালাগে, কলমতিয়াই থাকিব নালাগে। বৰদান: বিশ্বত ঈশ্বৰীয় পৰিয়ালৰ স্নেহৰ বীজ সিঁচোতা বিশ্ব সেৱাধাৰী হোৱা। তোমালোক বিশ্ব সেৱাধাৰী সন্তানসকলে বিশ্বত ঈশ্বৰীয় পৰিয়ালৰ স্নেহৰ বীজ সিঁচি আছা হওক। লাগিলে কোনোবা নাস্তিক হওক বা আস্তিক, সকলোকে অলৌকিক বা ঈশ্বৰীয় স্নেহৰ, নিস্বাৰ্থ স্নেহৰ অনুভূতি কৰোৱা মানেই বীজ সিঁচা। এই বীজে সহযোগী হোৱাৰ বৃক্ষ স্বত উৎপত্তি কৰে আৰু সময়ত সহযোগী হোৱাৰ ফল দেখা পোৱা যায়। কেৱল কোনোবাটো ফল সোনকালে ওলায় আৰু কোনোবাটো ফল সময়ত ওলায়। শ্লোগান: ভাগ্য বিধাতা পিতাক জানা, চিনি লোৱা আৰু তেওঁৰ পোনপটীয়া সন্তান হৈ যোৱা, এয়া সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য। আনন্দৰূপী সম্পদেৰে সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। বিশেষ ৰূপত নিজৰ মনৰ শক্তিৰে, বাণীৰ শক্তিৰে, নিজৰ সংগৰ ৰঙেৰে, সম্বন্ধৰ স্নেহেৰে, আনন্দৰ অক্ষয় সম্পদেৰে অখণ্ড দান কৰি থাকা। কোনোবা আত্মা সম্পৰ্কত আহিলে তেতিয়া আনন্দৰ সম্পদেৰে সম্পন্ন হৈ যাওক। এনেকুৱা অখণ্ড মহাদানী হোৱা, তেতিয়া পৰোপকাৰী বুলি কোৱা হ'ব। ওম শান্তি।